হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপমান মটিভেশ্যনেল টাইপ হ'ব আৰু সেইকাৰণে আপোনালোকে শেষলৈকে চাব। আপোনালোকৰ মাজৰ বহুতে মোক কমেণ্ট কৰে যে মই ইমান দৌৰি আছোঁ, মোৰ টাইমিং ভাল হোৱা নাই। কিছুমানে এনেকুৱাও কয় যে মই ইণ্টাৰভিউ কেইবাবাৰো দিলোঁ কিন্তু এতিয়ালৈকে চাকৰি নাপালোঁ, মোৰ আৰু সেইকাৰণে মন নাই। বহুতে ভাগি পৰিছে, বহুতে হাৰ মানি দিছে। কিন্তু মই আজি মোৰ এনেকুৱা এজন লগৰৰ বিষয়ে ক'বলৈ লৈছোঁ যে তেওঁ এনেকৈয়ে বহুতবাৰ দি পেলাই ইণ্টাৰভিউ পাছ কৰিছিলে আৰু তেওঁ ফাইনেলি চাকৰি পাইছিলে। তো আপোনালোকক মই সকলোকে এটাই প্ৰশ্ন সুধিছোঁ যে আপোনালোকে কিমানবাৰ ইণ্টাৰভিউ দিছে এতিয়ালৈকে? কিছুমানে এবাৰতে পাইছে, কিছুমানে দুবাৰত পাইছে, কিছুমানে তিনিবাৰত পাইছে, কিছুমানে 6-7 বাৰ দি পেলাইও পোৱা নাই। কিন্তু মোক আপোনালোকে আজি কমেণ্ট কৰি জনাওক যে কিমানবাৰ এতিয়ালৈকে ইণ্টাৰভিউ দিছে আৰু পোৱা নাই। কিন্তু এজন মোৰ লগৰ এনেকুৱা আছিলে, মই তেওঁৰ নাম নকওঁ কাৰণ মই তেওঁৰ পাৰ্মিশ্যন লোৱা নাই যিহেতু, সেইকাৰণে মই নাম ক'ব নোৱাৰোঁ। আৰু কিহত তেওঁ কৰি আছে বৰ্তমান চাকৰি সেইটো ডিপাৰ্টমেণ্টৰ কথাও মই ক'ব নোৱাৰোঁ কাৰণ মই তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব নাই পৰা, কাৰণ তেওঁৰ মোৰ কণ্টেক্ট নাম্বাৰ নাই। যিহেতু তেওঁ হয়তো নাম্বাৰ সলাই দিলে কিজানি, আৰু মই তেওঁক লগো পোৱা নাই। লগৰজন আছিলে বিহাৰৰ আছিলে, কিন্তু তেওঁ ইয়াতে আছিলে, ইয়াতে থাকি অনুশীলন কৰিছিলে। যিহেতু তেওঁৰ দেউতাকৰ হয়তো ইয়াতে কিবা কাম আছিলে, সেইকাৰণে তেওঁ লগতে থাকি ইয়াতে অনুশীলন কৰিছিলে। প্ৰায় 2017 বা 18 মান চনৰ কথা হ'ব। সেইটো সময়ত একেলগতেই মোৰ লগতে অনুশীলন কৰিছিলে আৰু 3-4জন আছিলে, আমি লগতে অনুশীলন কৰিছিলে। সেই ল'ৰাজনে নিজৰ জীৱনকালত সম্পূৰ্ণ 21 বাৰ ইণ্টাৰভিউ দিছিলে। 22 নম্বৰ বাৰ তেওঁ ইণ্টাৰভিউ চাকৰি পাইছিলে। তেওঁ সেই কথাটো কৈছিলে আৰু মই তেতিয়া শুনি আচৰিত হৈছিলোঁ যে মই শুনিছিলোঁ 4 বাৰ, 5 বাৰ, 8, 9 বাৰ, 10 বাৰো দিয়া শুনিছিলোঁ, কিন্তু 21 বাৰ কোনোবাই দিয়া কেতিয়াও শুনা নাছিলোঁ যে 22 নম্বৰ বাৰ তেওঁ চাকৰি পাইছে। সেইটো যথেষ্ট বেছি হৈ গৈছিলে আৰু শুনি ময়ো আচৰিত হৈছিলোঁ যে ইমানখিনি ইণ্টাৰভিউ দিয়াৰ পিছত সেই ল'ৰাজনে হাৰ মানি দিয়া নাছিলে। মোতকৈ তেওঁ অলপ ডাঙৰ আছিলে বয়সত, তথাপিও লগৰ নিচিনাই আছিলে। তেওঁ ইণ্টাৰভিউ দি বয়স সম্পূৰ্ণ শেষ হ'বলৈ হৈ গৈছিলে। আৰ্মিত, ইণ্ডিয়ান আৰ্মিত, SSC, পুলিচত সকলোতে দিছিলে। যিমান ডিফেন্সৰ ইণ্টাৰভিউ আছে সকলোতে এপ্লাই কৰে, সকলোতে দিয়ে। আৰু হয়তো ইমানখিনি 21টা ইণ্টাৰভিউৰ ভিতৰত হয়তো 2-এটা ইণ্টাৰভিউ বেলেগো হ'ব পাৰে, ৰেলৱেও হ'ব পাৰে, আন কিবাও হ'ব পাৰে, সেইটো মই নাজানো। ইমানখিনি মই কিহত দিছিলে আচলতে সেই ইমানখিনি সোধা নাছিলোঁ, কিন্তু তেওঁ সম্পূৰ্ণ 21টালৈকে ইণ্টাৰভিউ দিছিলে। তেওঁ নিজে মনত ৰাখিছিল যে সিমান কিবাৰ তেওঁ পোৱা নাছিলে। কিন্তু এনেকুৱা নহয় যে ল'ৰাজনৰ যোগ্যতা নাছিলে বা তেওঁ পঢ়াত বেয়া আছিলে, নহয়, তেনেকুৱা কথাও নহয়। ল'ৰাজন পঢ়া শুনায়ো ভাল আছিলে, ইণ্টাৰভিউৰ লগতে তেওঁ গ্ৰেজুৱেশ্যনো কৰি আছিলে। তেওঁ নিজে এজন টিচাৰো আছিলে, পঢ়ায়ো 6-7জন তেওঁ ষ্টুডেণ্টো আছিলে, আৰু লগতে ৰানিঙতো যথেষ্ট ভাল আছিলে। এনেকুৱা নহয় যে তেওঁ ৰানিঙত বেয়া। প্ৰায় তেওঁ আৰ্মিত ইণ্টাৰভিউত এক্সিলেণ্ট নাইবা এক্সিলেণ্ট নাহিলেও গুড তেনেকুৱাতে আহে বা তাতকৈ পিছলৈ নাযায়। কিন্তু তথাপিও তেওঁ কিহৰ কাৰণে, হয়তো কেতিয়াবা ফিজিকেলৰ কাৰণে হওক বা কেতিয়াবা ৰিটেনতে কি কাৰণত তেওঁ কিন্তু বাৰে বাৰে ফেইল কৰি গৈছিলে। ঠিক তেনেকৈ তেওঁ 21 বাৰ ইণ্টাৰভিউ দিও চাকৰি নাপাইছিলে। তাৰপিছত তেওঁ ফাইনেলি চাকৰি পায়। যে ইমানবাৰ ইণ্টাৰভিউ দি যদি তেওঁ হাৰ মনা নাছিলে আৰু চাকৰি লৈছিলে, তেনেহ'লে আপোনালোকে ইমান কম সময়ত কেনেকৈ হাৰ মানি লয়? বহুতে কয়, মই কমেণ্টছত পাওঁ, মই চব কমেণ্টেই পঢ়োঁ। আপোনালোকে এটা কথা ধ্যান নিশ্চয় দিছে যে মই প্ৰত্যেকটো কমেণ্টৰে ৰিপ্লাই দিওঁ। মই যিমানখিনি পাৰোঁ প্ৰত্যেকটো কমেণ্টে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। আজিলৈকে এনেকুৱা হয়তো নিশ্চয় নাই হোৱা যে কাৰোবাৰ কমেণ্ট থাকি গৈছে, এনেকুৱা চাগে নিশ্চয় নাই হোৱা। মোৰ তেনেকুৱা মনত নাই যে মই কাৰোবাৰ কমেণ্টৰ ৰিপ্লাই নাই দিয়া। মই সময় উলিয়াই পেলাই, যথেষ্ট কম সময় পাওঁ কাৰণ মোৰ ঘৰুৱা কিছুমান কাম থাকে, নিজৰ অনুশীলন থাকে। যিমানকণ সময় পাওঁ মই চেষ্টা কৰোঁ যাতে প্ৰত্যেকৰে কমেণ্ট পঢ়ি প্ৰত্যেকৰে যাতে কি সমস্যা হৈছে সেইখিনি মই জানিবলৈ চেষ্টা কৰোঁ। আৰু হয়তো এনেকুৱা ইউটিউবাৰ নিশ্চয়কৈ নাই যে প্ৰত্যেকটো কমেণ্টৰে তেওঁ ৰিপ্লাই দিছে। প্ৰথম অৱস্থাত লাগেই দিব পাৰে, যেতিয়া তেওঁ পিছলৈ কিন্তু সিমান নিদিয়ে। মই দেখা নাই যে প্ৰত্যেকটো কমেণ্টৰে ৰিপ্লাই দিছে। মোক 10টাই কমেণ্ট হওক, লাগে 100টাই হওক, কিন্তু মই প্ৰত্যেকটো কমেণ্টৰে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ, আজিলৈকে বাচি যোৱা নাই। আৰু সেই কমেণ্টবিলাকত মই জানিব পাৰিছোঁ যে বহুতে হাৰ মানি দিয়ে, বহুতৰ ৰানিং ইম্প্ৰুভ নহৈছে। এটা মই সমস্যা যথেষ্ট পাওঁ যে কোনোবাই কয় যে মই দাদা ৰানিং কৰি আছোঁ কিন্তু মোৰ টাইমিং ভাল হোৱা নাই। এতিয়া আপোনাৰ টাইমিং ভাল হোৱা নাই, তাৰ কাৰণে মই আপোনাক কি কৰিব পাৰিম? নিজে আপুনি ভাবি চাওক যে যিখিনি মই আপোনালোকক ট্ৰেইনিং দিছোঁ এইখিনি বেষ্ট অফ দ্য বেষ্ট ট্ৰেইনিং হয়। আপোনালোকে যিমানখিনিয়ে দি আছে ডিফেন্সৰ, আপোনালোকে কম্পেয়াৰ কৰি চাওক। তাৰ ভিতৰত মই নকওঁ যে মোতকৈ ভাল নাই বুলি মই নকওঁ, কিন্তু আপোনালোকে অসমত চাওক যে যিমানখিনিয়ে দি আছে, যিমানখিনি ডিফেন্সৰ বা পুলিচৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে ৰানিঙৰ চিডিউল দিছে, বোধ কৰোঁ মই যিখিনি দিছোঁ সেইখিনি আটাইতকৈ ভাল হ'ব লাগে। মই নাজানো যদি মোতকৈ কোনোবা ভাল আছে, দিবও পাৰে, কিন্তু মই যিখিনি দিছোঁ এইখিনি এজন খেলুৱৈ লেভেলৰ হয়। এইখিনি কোনো কেৱল ইণ্টাৰভিউৰ কাৰণে নহয়, এইবিলাক চাইণ্টিফিক ট্ৰেইনিং। মই নিজে স্বইচ্ছাৰে বনাই দিয়া নাই। তাৰ কাৰণেও মই বহুত বছৰ শিকি পেলাই বা জানি পেলাই যিখিনি চাইণ্টিফিক, কোনটোৰ পিছত কোনটো ট্ৰেইনিং কৰিব লাগে, আমি কোনদিনা কেনেকৈ কৰিব লাগে, সেইখিনি যিমানখিনি মই জানো। মই এইটো কোৱা নাই যে মই বহুত বেছি জানো, মোতকৈ জনা বহুত আছে, হাজাৰ আছে যি মোতকৈ বেছি জানে।
কিন্তু যিমানখিনি মই জানো, যিমানখিনি মই নিজৰ খেলৰ পৰা জানিব পাৰিছোঁ, আমাৰ কোচৰ পৰা জানিব পাৰিছোঁ, বা যিবিলাক আমাৰ কেম্প হয় তাৰ পৰা জানিব পাৰিছোঁ, বা নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ কোচৰ পৰা যিখিনি জানিব পাৰিছোঁ, মই সেইখিনি ট্ৰেইনিং আপোনালোকক দিছোঁ। আৰু এই ট্ৰেইনিংখিনি কেৱল ইণ্টাৰভিউৰ কাৰণে বুলি নহয়, এইখিনি হৈছে খেলৰ ট্ৰেইনিং, সম্পূৰ্ণ চাইণ্টিফিক। যদি আপোনালোকে ভালকৈ অনুশীলন কৰে 100% আপোনালোকৰ ৰিজাল্ট ভাল আহিব। কিন্তু যদি ভালকৈ নকৰে, আপোনালোকে যদি প্ৰত্যেক দিনা ধৰি লওক, যদি আপোনালোকে 5 কিলোমিটাৰ দৌৰিছে, 5 কিলোমিটাৰ নহয়, মই আপোনালোকক 3200 মিটাৰে ধৰি লৈছোঁ। যদি আপোনালোকে 3200 মিটাৰ দৌৰিছে, আজি যদি আপোনাৰ 13 মিনিট লাগিছে, আৰু যদি আপুনি কাইলৈও যদি অকণমান স্পীড দিবলৈ চেষ্টাই কৰা নাই, আপুনি যদি একে স্পীডতে দৌৰিছে, ভাগৰ যিমানটো লাগিছে কালি সিমানটোৱে আছে, অকণমান আপোনালোকে স্পীড যদি বঢ়াবলৈ চেষ্টাই নকৰে, টাইমিং আপোনালোকৰ কেনেকৈ ইম্প্ৰুভ হ'ব? অকণমান আপুনি এদিনতকৈ সিদিন অকণমান চেষ্টা কৰিব লাগিব, যাতে আপোনালোকৰ টাইমিংবিলাক অকণমান কষ্ট কৰিব লাগিব। আজি আপুনি যিমানটো স্পীড দিছে, কাইলৈ চেষ্টা কৰিব লাগিব যে অকণমান তাতকৈ স্পীড বেছি দিবলৈ, যাতে আপোনালোকৰ 3 ছেকেণ্ড বা 4 ছেকেণ্ড ইম্প্ৰুভ হয়। কিন্তু সদায় যদি আপুনি এটা স্পীডতে দৌৰি আছে আৰু তেনেকৈয়ে যদি আপোনালোকে ৰানিং কৰি থাকে, তেনেহ'লে কেতিয়াও ইম্প্ৰুভ নহ'ব। সেইকাৰণে অকণমান কষ্ট সহিবলৈ শিকক। যদি কষ্ট সহিবলৈ শিকে, তেনেহ'লে আপোনালোকৰ 100% ভাল ৰিজাল্ট হ'ব। মই কেতিয়াও এইটো বিশ্বাসেই কৰিব নোৱাৰোঁ যে যিবিলাক মই চিডিউল দিছোঁ তাৰ দ্বাৰা আপোনালোকৰ ইম্প্ৰুভমেণ্ট নাই হোৱা। কেতিয়াও সম্ভৱেই নহয়। মই পৰাহেঁতেন নিজে আপোনালোকক ট্ৰেইনিং কৰালোহেঁতেন, কিন্তু মোৰ তেনেকুৱা সুবিধা নাই। বহুতে কয়, মোক কমেণ্ট কৰে যে দাদা আপোনাৰ লগত অনুশীলন কৰিব পৰা হ'লে ভাল আছিলে। হয়, ময়ো বিচাৰোঁ আপোনালোকক সকলোকে যদি মই নিজে যদি ট্ৰেইনিং কৰাব পাৰিলোহেঁতেন, ওচৰৰ পৰা দেখুৱাব যদি পাৰিলোহেঁতেন, মই বহুত সুখী হ'লোহেঁতেন। কিন্তু সেইটো সুবিধা নেপাওঁ, যিহেতু আপোনালোকৰ ঘৰ যথেষ্ট দূৰত। যদি কেতিয়াবা সুবিধা পালোহেঁতেন, মই নিশ্চয় আপোনালোকক চাই দিলোহেঁতেন, ওচৰৰ পৰা নিজে সন্মুখৰ পৰা আপোনালোকৰ কি ভুল হৈছে মই শুধৰাবলৈ চেষ্টা কৰিলোহেঁতেন। আৰু তেনেকুৱা সুবিধা মই নাপাওঁ। চেষ্টা কৰিম ক'ৰবাত কেতিয়াবা লগ কৰিবলৈ, কোনোবা জেগাত গৈ যদি 20-25 জন যদি একেলগ হ'ব পাৰে, তেনেকুৱাত গৈ মই 3-4 দিনৰ কাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ ভৱিষ্যতে। তো আপোনালোকে কমেণ্ট কৰি ক'ব, যদি তেনেকুৱা ওচৰে পাজৰে হয়, মই নিশ্চয় চেষ্টা কৰিম। এনেকুৱা বহুত আছে যাৰ ওচৰে পাজৰে কোনোবা ছিনিয়ৰ আছে বা জনা শুনা আছে, তেওঁলোকক দেখুৱাই দিয়াটো অলপমান সুবিধা হয়, তেওঁলোকে দেখুৱাই দিয়ে। কিন্তু এনেকুৱাও বহুত আছে যাক দেখুৱাবলগীয়া কোনোৱেই নাই, সম্পূৰ্ণ অকলে অনুশীলন কৰি আছে ভুলে শুদ্ধই। চ' সেইসকলক মোৰ ভালকৈ দেখুৱাবলৈ, নিজেই শিকাবলৈ যথেষ্ট মন যায়। মোৰ যিহেতু ঘৰ যোৰহাটত, সকলোৱে গম পায়। যদি ওচৰৰ কোনোবা ডিষ্ট্ৰিক্টত যদি তেনেকৈ কোনোবাই বিচাৰে যে মই দুদিনমানৰ কাৰণে যোৱাটো, যদি কেইবাজনো একেলগ হয়, এজনৰ কাৰণেতো নিশ্চয় যাব নোৱাৰিম, যদি কেইবাজনো একেলগ হয়, তেনেহ'লে মই নিশ্চয় যাবলৈ চেষ্টা কৰিম। 2-এদিন তেওঁলোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম যে কিদৰে ৰানিং কৰিব লাগে বা শুদ্ধ হৈছেনে তেওঁলোকৰ, সেইখিনি নিশ্চয় চেষ্টা কৰিম। মোৰ চেষ্টা সদায় এইটোৱে থাকে যে আপোনালোকে যাতে ইম্প্ৰুভ হয়, ইদিনতকৈ সিদিন যেন আপোনালোকৰ ইম্প্ৰুভ হয়, মই সদায় সেইটোৱে চেষ্টা কৰি আহিছোঁ। আৰু আপোনালোকে নিশ্চয়কৈ দেখিছে যে মই অনবৰতে ভিডিঅ' বনাই নাথাকোঁ, মই মাজে সময়ে দিওঁ, 4 দিন, 5 দিন, এসপ্তাহ, 10 দিনৰ মূৰত মই ভিডিঅ' দিওঁ। আৰু হকে বিহকে মই যি টি নিদিওঁ, যিখিনি ভিডিঅ' দিওঁ যাতে সেইখিনিৰ পৰা আপোনালোকৰ কিবা এটা যেন কামত আহে, কিবা এটা যেন শিকিব পাৰে। সদায় মই নলেজ থকাই দিওঁ। অদৰকাৰী ভিডিঅ' মই যি টি নকওঁ, খুব কমেই বনাওঁ। আৰু বহুতে মোক কয় যে দাদা আপুনি ৰেগুলাৰ ভিডিঅ' কেলে নবনায়, আৰু সেইকাৰণে মই ভিডিঅ' নবনাওঁ। আচলতে যি টি ভিডিঅ' মই দিবলৈ বেয়া পাওঁ, যিটো আপোনালোকৰ প্ৰয়োজনীয় মই সেইখিনি দিব বিচাৰোঁ। আৰু এনেকুৱা নহয় যে কেৱল মই পইচাৰ কাৰণে ইউটিউবৰ মই যধে মধে ভিডিঅ' দি যাম। আৰু ডেইলি ভিডিঅ' দিয়াহেঁতেন মই এতিয়ালৈকে পইচা পাই থাকিলে, কিন্তু আজিলৈকে আপোনালোকে বিশ্বাস কৰক যে মই ইউটিউবৰ পৰা 1 টকাও পোৱা নাই। কাৰণ মই ৰেগুলাৰ ভিডিঅ'ই নিদিওঁ। কেতিয়াবা 4 দিনৰ মূৰত, কেতিয়াবা 5 দিনৰ মূৰত, কেতিয়াবা এসপ্তাহৰ মূৰত, কেতিয়াবা যদি ভিডিঅ'ৰ টপিক ভাল নাপাওঁ বা অফ ছিজনততো মই 2-3 মাহ পৰ্যন্তও ভিডিঅ' নিদিওঁ। সেইকাৰণে মই আজিলৈকে ইউটিউবৰ পৰা 1 টকাও মোৰ একাউণ্টত অহা নাই। যদি মই কেৱল পইচাৰ কাৰণে ভিডিঅ' বনালোহেঁতেন, তেনেহ'লে মই ৰেগুলাৰ হকে বিহকে ভিডিঅ' দিলোহেঁতেন, কিন্তু মই হকে বিহকে ভিডিঅ' নিদিওঁ। মই এইটো বিচাৰোঁ যেন আপোনালোকে কিবা এটা শিকিব পাৰে, যিসকলে নেজানে সেইসকলে যেন শিকিব পাৰে। আৰু যদি মোৰ ভিডিঅ' চাই কাৰোবাৰ যদি ইম্প্ৰুভ হয় আৰু কোনোবাই যদি চাকৰি পায়, তেতিয়া জানিম যে মই সফল হৈছোঁ বুলি। সেইকাৰণে সকলোৱে চেষ্টা কৰক, নিশ্চয় পাৰিব, হাৰ নামানিব। চ' আশা কৰিছোঁ আপোনালোকে কথাখিনি শুনি নিশ্চয় ভাল পাইছে, আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।